সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু ঠায়ে ঠায়ে চলিছে মেজি ঘৰ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা আৰু যি মেজি ঘৰ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত নগাঁও জিলাৰ পিছ পৰি ৰোৱা নাই মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী অঞ্চলত আৰু দীঘলদৰী যি মিলনপুৰ পথাৰ সেই মিলনপুৰ পথাৰত বিগত বৰ্ষসমূহতে এইবাৰো আচলতে স্থানীয় যুৱকসকলে স্থানীয় ছখন গাঁৱৰ যুৱকসকলে মিলি ভেলাঘৰ ইয়াত নিৰ্মাণ কৰিছে আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত এইবাৰ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আহ্বান জনালোঁ যিহেতু প্ৰত্যেক বছৰে তেওঁলোকে বিভিন্ন আৰ্হি ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰ তেওঁলোকে তামিলনাডুৰ আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত এইবাৰ ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে ইতিমধ্যে প্ৰস্তুতিৰ কাম চলি আছে তেওঁলোকৰ নিৰ্মাণৰ কাম চলি আছে মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ আচলতে আটক ধুনীয়াকৈ তেওঁলোকে যি আদিযোগী শিৱ মন্দিৰ তাৰ আৰ্হিত এইবাৰ ভেলাঘৰ নিৰ্মাণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ লগে লগে দেখুৱাইছোঁ যে স্থানীয় প্ৰায় 6খন গাঁৱৰ যুৱকসকলে মিলি এনেদৰে বৰ্তমান কামত লাগিছে আৰু কাম চলি আছে আমি জানিব পৰা মতে প্ৰায় 80% কাম তেওঁলোকৰ শেষ হৈছে আমি দেখুৱাই গৈছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু তাৰ লগে লগে যিসকল উদ্যোক্তা যুৱক আছে তেওঁলোকৰ লগতো আমি কথা পাতিব বিচাৰিম যিহেতু তেওঁলোকে দিন ৰাতি একাকাৰ কৰি ইয়াতে কামত ব্যস্ত হৈছে এই যি ভেলাঘৰ নিৰ্মাণৰ কাম সেই ভেলাঘৰ নিৰ্মাণৰ কামত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এতিয়াও তেওঁলোকে কাম চলাই গৈছে যিহেতু বিহুলে মাজত মাথো এটা দিন বাকী আছে তেনে সময়তে যি আপোনালোকৰ এই যোগী শিৱ মন্দিৰৰ আৰ্হিত যি আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আচলতে কেনেদৰে মনলৈ আহিল আৰু কিমান দিন লাগিলে এই কাম কৰোঁতে হয় আমি যেহেতু 5-6খন গাঁৱৰ ৰাইজ একত্ৰিত হয় আমি নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত আমি ভোগালী মেলা আয়োজন কৰোঁ আৰু এই ভোগালী মেলাৰ মুখ্য আকৰ্ষণ হিচাপে আমি তামিলনাডুত অৱস্থিত আদিযোগী মন্দিৰৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আৰু এই ভেলাঘৰটো আমি কেৱল মুখ্য আকৰ্ষণৰ বাবেহে বনাইছোঁ প্ৰায় 50 ফুট উচ্চতাৰ আৰু এই ভেলাঘৰ নিৰ্মাণ কৰোঁতে আমাৰ যিমানসমূহ বাঁহ লাগিছে প্ৰায় 100 পৰা 150 ডাল বাঁহৰ ভিতৰত সেই বাঁহখিনি আমাৰ গাঁৱৰ প্ৰতি ঘৰ লোকে আমাক এডাল এডালকৈ বাঁহ যোগান ধৰিছে আৰু যিসমূহ নৰা আছে আমি গোটেই যুৱকসকলে গৈ পেলাই আমি নৰা কাটি আনিছোঁ আমাৰ ইয়াতে খৰচা বুলিবলৈ একো নাই আৰু এই ভেলাঘৰটো আমি যেতিয়া আমাৰ অনুষ্ঠান শেষ হ'ব 5 দিনীয়া অনুষ্ঠান সেই অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমি এই ভেলাঘৰটো সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে খুলি পেলাম আৰু আমাৰ যি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা আছে সেই ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ এটা ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিছোঁ কেইদিনীয়া কাৰ্যসূচী আমাৰ 5 দিনীয়া কাৰ্যসূচী আমাৰ কাৰ্যসূচী হ'লে আমাৰ উৰুকা আৰু বিহুদিনাখন আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰিম আৰু যি 1-2-3 মাঘ আছে 1-2-3 মাঘত সাংস্কৃতিক সন্ধ্যা 1 মাঘৰ দিনাখন আমাৰ স্থানীয় শিল্পীসকল আৰু আমন্ত্ৰিত বিহু দলৰ বিহু অনুষ্ঠান হ'ব তাৰপিছত 2 মাঘৰ দিনাখন আমাৰ ৰচনা প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা বোৱাৰী মানুহৰ পিঠা বনোৱা প্ৰতিযোগিতা মাঘী সুন্দৰী প্ৰতিযোগিতা আৰু মুখ্য আকৰ্ষণ হিচাপে থাকিব বেহৰবাৰী আউটপোষ্টৰ কেকে আৰু মোহন আৰু 17 জানুৱাৰী অৰ্থাৎ 3 মাঘ আমাৰ শিল্পী দিৱসৰ দিনাখন আমি শিল্পী দিৱসৰ লগত সংগতি ৰাখি সংগীত প্ৰতিযোগিতা ৰাখিছোঁ আৰু সন্ধ্যাৰ লগে লগে স্থানীয় শিল্পীসকলৰ সংগীতৰ অনুষ্ঠান থাকিব আৰু মুখ্য আকৰ্ষণ হিচাপে থাকিব অংকিত নীল আৰু ঋতুৰাণী মহন্তৰ গীতৰ হয় ধন্যবাদ আচলতে তেওঁলোকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এই বিহু ইয়াতে বিহুৰ আয়োজন কৰিছে আৰু মই দেখুৱাই গৈছোঁ বৰ্তমান পূৰ্ণদমে তেওঁলোকে কামত লাগি আছে মই এগৰাকী ইয়াৰ উদ্যোক্তাৰ সৈতে কথা পাতিব বিচাৰিম যিহেতু আমি দেখিছোঁ আপোনালোকে দিনে নিশাই ইয়াত কামত ব্যস্ত হৈ আছে আচলতে কেনেদৰে এই ভাৱ আহিল আদিযোগী শিৱ মন্দিৰৰ আমিতো মানে এইটো বাহিৰ দেশত গৈ পোৱাই নাই দেখা গৈ নাই ইয়াত ইউটিউবতে চাই পেলাই তাকে মানে বহি কৈছোঁ কিমান দিন লাগিছে আপোনালোকৰ একবাৰ 1.5 মাহ লৈছে 1.5 মাহ লাগিছে কি দিনে নিশাই কাম কৰে হয় মানে নাইটত কোৱাটো মানে নহয় তো পুৱা 7টা বজাৰ পৰা কাম কৰা যায় 5টা বজালৈকে কিমানখন গাঁৱৰ আচলতে যুৱক ইয়াত লগ লাগি আছে তো 6খন গাঁও কোন গাঁও দীঘলদৰী কাকতি গাঁও নকাকতি গাঁও পহুপুৰী আদৰ্শ গাঁও মিলনপুৰ ধন্যবাদ আচলতে এয়া আচলতে সন্মিলিত প্ৰচেষ্টা বুলি ক'ব লাগিব 6খনকে গাঁৱৰ যুৱকসকলৰ সন্মিলিত প্ৰচেষ্টাত মই দেখুৱাইছোঁ এয়া 50 ফুট উচ্চতাৰ এয়া হৈছে 50 ফুট উচ্চতাৰ আদিযোগী শিৱ মন্দিৰৰ আৰ্হি ভেলাঘৰ মই মোৰ সতীৰ্থক পুনৰবাৰ দেখুৱাবলৈ আহ্বান জনালোঁ এই যি বৃহৎ আকাৰৰ আচলতে আদিযোগী শিৱ মন্দিৰৰ আৰ্হি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে সেই নিৰ্মাণৰ কাম বৰ্তমানে চলি আছে আৰু তেওঁলোকে কৈছে যে 80% কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এনেদৰে ইয়াতে এই মিলনপুৰ পথাৰতে তেওঁলোকে উৰুকাৰ দিনাখনৰ পৰা বিভিন্ন কাৰ্যসূচী তেওঁলোকে উদযাপন কৰিব বিভিন্ন কাৰ্যসূচী তেওঁলোকে ৰাখিছে বৰ্ণাঢ্য 5 দিনীয়া কাৰ্যসূচী এই যে মিলনপুৰ পথাৰত তেওঁলোকে ভোগালী বিহু আয়োজন কৰিছে আৰু তাৰ লগে লগে সমান্তৰালকে দেখুৱালোঁ তেওঁলোকে অতি কষ্টৰে আচলতে বিগত বৰ্ষসমূহৰ দৰে যিহেতু বিগত বৰ্ষত তেওঁলোকে মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছিল এইবাৰ তেওঁলোকে আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত এই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু তাৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ মই দেখুৱালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।